Hello everyone, welcome to my class. নমস্কাৰ মই মৃদুস্মিতাৰ মোৰ ক্লাছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। লাষ্ট ক্লাছত আমি ইউজিং সেকেন্ড ডেৰিভেটিভ টেষ্ট কেনেকৈ আমি মেক্সিমাম মিনিমাম ফাইণ্ড কৰোঁ চাইছিলোঁ। আজি আমি চাম এটা ত্ৰিকোণমিতিক ফাংচনৰ মেক্সিমাম মিনিমা ইউজিং সেকেন্ড ডেৰিভেটিভ টেষ্ট আমি কেনেকৈ ফাইণ্ড কৰিম। আগতে আমি এলজেব্ৰিক ফাংচনৰ চাইছিলোঁ, এতিয়া আমি চাম ত্ৰিকোণমিতিক ফাংচনৰ। কাৰণ ত্ৰিকোণমিতিক ফাংচনবিলাক কি হয় দেখিলে বহুত ষ্টুডেণ্টে ভয় কৰে, কাৰণ সিহঁতৰ ভেলুবিলাক আমি এংগেলত পাওঁ, যিটো ল'ৰা ছোৱালীয়ে ভয় কৰে দেখিলে বহুত ষ্টুডেণ্টৰ কাৰণে এইটো বহুত ত্ৰিকোণমিতি মানে বহুত টান কিবা এটা বুলি ভাবে। চ' আমি চাম এটা ত্ৰিকোণমিতিক ফাংচনক আমি কেনেকৈ মেক্সিমাম মিনিমাম ফাইণ্ড কৰিম। চ' মোৰ কুৱেশ্যনটো হৈছে finding local minima, local maxima using trigonometric second derivative test, trigonometric function. So, our question to is f of x equal to sin x minus cos x where x or value to zod 0 to twice per মাজত আছে। x or value to আছে আমাৰ 0 আৰু twice per মাজত। x 0 নহয় twice per নহয়, আমাৰ এক্সেক্টলি 0 আৰু twice per মাজত আমি x or value বিলাক এংগল বিলাক পাম। সো আমি এই ফাংচনটোৰ এই যেটো মোৰ ফাংচন দিয়া আছে এই ফাংচনটোৰ আমি মেক্সিমাম মিনিমা বা লোকেল মেক্সিমা লোকেল মিনিমা কেনেকৈ ফাইণ্ড কৰিম সেইটো চাম। এইটো মই ষ্টেপ বাই ষ্টেপ কৰি যাম যেনেকৈ আগতে কৰিছিলোঁ। ফাৰ্ষ্ট মই ষ্টেপ 1 আমি এক্সামত কৰোঁতে ষ্টেপ লিখিলেও হয়, মই বুজিবৰ কাৰণে ইজি হ'বৰ কাৰণে ষ্টেপকেইটা লিখি গৈছোঁ। চ' ষ্টেপ 1ত আমাৰ যিটো ফাংচন দিব তাক আমি ওৱান টাইম ডিফাৰেঞ্চিয়েট কৰিম। ddx of sin x equal to cos x and ddx of cos x equal to minus sin x গতিকে এইটো হৈ যাব প্লাছ sin x। চ' ফাৰ্ষ্ট আমি কৰিলোঁ, আমাৰ যিটো ফাংচন দিছে তাক আমি ওৱান টাইম ডিফাৰেঞ্চিয়েট কৰি ল'লোঁ। নেক্সট হ'ব ষ্টেপ 2। ষ্টেপ 2ত মই এক্সৰ ভেলু উলিয়াম। এক্সৰ ভেলু উলিয়াবৰ কাৰণে আমি কৰিব লাগিব লেট f ডেছ এক্স ইকুৱেল টু কৰিব লাগিব 0, মানে cos x প্লাছ sin x equal to 0। ইয়াৰ পৰা মই পাম tan x equal to minus 1। এটা ইয়াত উলিয়াবৰ কাৰণে tan x equal to minus 1, ইয়াৰ পৰা মই এক্সৰ ভেলু উলিয়াব লাগিব equal to minus tan pi by 4। চ' ইয়াত হ'ব tan, এটা হ'ব ASTC ফ'ল' কৰিলে ASTC, মোক মাইনাছ চিন লাগে গতিকে পাই, প্লাছ কৰিলেতো মোৰ পজিটিভ হৈ যাব, মোৰ নিগেটিভ লাগে গতিকে মাইনাছ হ'ব পাই বাই 4 এটা, অৰ ইটো হ'ব tan টুৱাইচ পাই প্লাছ কৰিলে হ'ব পজিটিভ গতিকে মাইনাছ কৰিব লাগিব টুৱাইচ পাই মাইনাছ পাই বাই 4। চ' এইটো পাওঁ আমি tan থ্ৰাইচ পাই বাই 4 অৰ tan 7 পাই বাই 4। চ' ইয়াৰ পৰা মই এক্সৰ ভেলু পালোঁ দুটা, এটা পালোঁ থ্ৰাইচ পাই বাই 4 আৰু ইটো পালোঁ 7 পাই বাই 4। এইকেইটা হৈছে মোৰ ক্ৰিটিকেল পইণ্টছ বা এক্সট্ৰিম ভেলু, আৰু যিকেইটা মোৰ ইয়াৰ মাজত আছে 0 আৰু টুৱাইচ পাইৰ মাজত আছে, 0তকৈ ডাঙৰ আৰু টুৱাইচ পাইতকৈ সৰু। এইটো সদায় বস্তুটো মনত ৰাখি যাব লাগে যে যিটো ৰেঞ্জ দিছে তাৰ মাজত মই মোৰ ভেলুখিনি পাইছোঁ নে নাই পোৱা। আৰু এটা কথা মন কৰিম আমি সদায় যে মোক ইয়াৰ যিটো ৰেঞ্জ দিছে সেইটো সদায় কিহত দিছে, মোৰ অ'পেন ইণ্টাৰভেলত দিছে, মোৰ ইয়াৰ লেছ দেন ইকুৱেল নাই। যদি সি কোনোবাই ক্ল'জ ইণ্টাৰভেলত থাকিলেহেঁতেন তেতিয়া সি এবছলিউট মেক্সিমা বা এবছলিউট মিনিমাৰ কথা আহিলেহেঁতেন। মই পিছৰ ক্লাছত এবছলিউটৰ বিষয়ে ক'ম। ইয়াত অ'পেন ইণ্টাৰভেল আছে গতিকে এইটো আমাৰ ইয়াত এবছলিউট নহয়, এবছলিউট হ'বলৈ হ'লে সদায় ক্ল'জ হ'ব লাগিব। চ' এতিয়া মই পালোঁ, মোৰ ক্ৰিটিকেল পইণ্টছ পালোঁ দুটা। নেক্সট ষ্টেপত মোক কি কৰিব লাগিব, মোৰ যিটো ফাংচন পাম সেই ফাংচনটোক মই ডাবল ডিফাৰেঞ্চিয়েট কৰিম, ছেকেণ্ড টাইম ডিফাৰেঞ্চিয়েট কৰিম। সেইটো নোট কৰি লওঁ। নেক্সট ষ্টেপ 3, ষ্টেপ 3
মই যেটো ফাংশন পাম তাক মই কি কৰো ডাবল ডিফারেন্সিয়েট সিঙ্গল ডিফারেন্সিয়েট কৰি থৈছো ওয়ান টাইম ডিফারেন্সিয়েট কৰি থৈছো ওয়ান টাইম ডিফারেন্সিয়েট কৰি মই পাইছিলো মই মোহাৰি দিলো যেটো cos x plus sin x পাইছিলো ইয়াক যদি মই আকৰবাৰ ডিফারেন্সিয়েট কৰি দিম মই পাম ddx of cos x মানে minus sin x और ddx of sin x মানে cos x so ये डबल डिफरेंशिएट কৰি পালো মই sin x plus cos x नेक्स्ट है মোৰ स्टेप 4 মই কি কৰিব লাগে যি কিটা ক্ৰিটিকেল পইণ্টছ পাইছো এই ক্ৰিটিকেল পইণ্ট কিটা মই ডাবল ডেছত পুট কৰি চাব লাগে কি তেতিয়া আমি গম পাম কি ম্যাক্সিমাম নে মিনিমাম হ'ব এটা লাগে আৰু মই ট্ৰাইস বাই 4 টু পুট কৰিম So to hobo minus sin pi minus pi by 4 plus cos twice pi pi minus pi by 4 pi minus pi by 4 so yet pi change nohoy because sin pi by 4 minus minus e thakibo yat to sin to change ho jabo et hobo kiman sin pi by 4 karon a is seat pi ইয়াৰ পৰা এলে হেলে মাইনাস ঘুৰি গল সে sin ৰ ঘৰত পৰিলে cos আছে ওটকে sin টো হ'ব মাইনাস ওটকে মই আনসাৰটো পাম sin pi by 4 cos pi by 4 আনসাৰ হৈছে 1/√2 so হ'ব 1/√2 so 2 which is less than 0 therefore x equal to thrice pi by 4 is the point of সৰু হলে হয় কি ম্যাক্সিমাম and এটা ম্যাক্সিমাম ভ্যালুটো উলিয়াম তাৰ কাৰণে মেইন ফাংশনটো পুট কৰিম এটাকে sin pi minus pi by 4 minus cos pi minus pi by 4 is equal to sin pi by 4 plus cos pi by 4 মানে 1/√2 plus 1/√2 equal to √2 এটো হৈছে মিনিমাম ভ্যালু maximum value is the maximum value ডাবল ডেছত পুট কৰতে পাইছো পইণ্ট অফ ম্যাক্সিমাম আৰু মেইন ফাংশনটো ভ্যালুটো পুট কৰতে পাইছো ম্যাক্সিমাম ভ্যালু সো মই ফাৰ্স্ট যেটো ক্ৰিটিকেল পইণ্ট পাইছিলো হেতু পুট কৰি পেলাই মই পালো ম্যাক্সিমাম এটা মই আৰু এটা ক্ৰিটিকেল পইণ্ট আছিল যেটো ছিল 7 pi by 4 এটা মই হেতু পুট কৰিছাম সো এটা নোট কৰি লোৱা এটা আমি পুট কৰিম নেক্সট যেটো ক্ৰিটিকেল পইণ্ট আছিল হেতু for x equal to 7 pi by 4 এটোটো একেই আমি প্ৰথমতে ডাবল ডেছত পাতিম তেতিয়া মই পইণ্টটো পাম কি ম্যাক্সিমাম নে মিনিমাম মই গম পাম নেক্সট ফাংশনটো পাতিলে মই কি ভ্যালুটো পাম plus cos pi by 4 ইয়াতে কি twice pi মানে এক পাক ঘুৰিব মাইনাস মানে cos ৰ ঘৰত আহিব মোৰ ইয়াত আছে sin সো মোৰ sin টো চেঞ্জ হৈ যাব মোৰ হৈ যাব কি পজিটিভ ইয়াতে এক পাক ঘুৰিব
মাইনাছ মানে কষ্ট কৰি থাকিব মই কচে আছে মানে চাইন চেঞ্জ নহয় which is greater than 0 গতিকে আমি গম পালো is the point of minima এতিয়া মোৰ এই যেটো ভ্যালু আছে সেই ভ্যালুটো মেইন ফাংশনটো যদি মই পুট কৰি দিও তেতিয়া মই যেটো আনসাৰ পাম হেতু হ'ব মোৰ মিনিমাম ভ্যালু মাইনাস একদম সিম্পল হয় একদম ইজিলি বস্তু কৰি যাব পাৰি বেছি টানকৈ ভাবিলে টান হয় গতিকে মানে টানকৈ ভাবিব দৰকাৰ নাই টুৱাইছ পাই মাইনাছ হৈ গৈছে ওলা সাইন চেঞ্জ হ'ব এইটো হ'ব কিমান মাইনাছ সাইন পাই বাই 4 নেক্সট ইয়াত হ'ব এইটো ইয়াত চেঞ্জ নহয় মাইনাছ কস পাই বাই 4 so minus 1 by root 2 minus 1 by root 2 মানে minus root 2 is the এইটো যদি পইণ্ট অফ মিনিমাম হয় যেটো ভ্যালু পাম হে হ'ব is the minimum value সো এইটোৱে হৈছে আমাৰ মেইন প্ৰসেসটো গোটে প্ৰসেসটো ট্ৰিগোনোমেট্ৰিক ফাংশন এটাৰ কেনেকৈ মই ম্যাক্সিমাম আৰু মিনিমাম ফাইন্ড কৰিম ইয়াত সবতকৈ ইম্পৰ্টেন্ট বস্তু হৈছে মোৰ যেটা ক্ৰিটিকেল পইণ্টটো মই যেতিয়া ওলাব সদায় মন কৰিব যাতে মোৰ ক্ৰিটিকেল পইণ্টটো যেটো ৰেঞ্জ দিয়া থাকে তাৰ ভিতৰত সদায় থাকে আৰু তাৰ পিছত আমি ডাবল ডেশ আৰু সিঙ্গলত পুট কৰি পেলাই মেইন ফাংশন পুট কৰি আমি গোটে বস্তুটা উলিয়াব পাৰো যেতিয়া বস্তুটো ফাংশন ভ্যালুটো আমি ডাবল ডেশ এক্সত পুট কৰিম আৰু সেই যদি 0তকৈ সৰু হয় তেতিয়াহ'লে সেই পইণ্টটো হয় পইণ্ট অফ লোকেল ম্যাক্সিমা বা পইণ্ট অফ ম্যাক্সিমা আৰু হেতু পুট কৰিলে আমি ম্যাক্সিমাম ভ্যালু পাম আৰু যেতিয়া আমাৰ 0তকৈ ডাঙৰ হ'ব হি হয় পইণ্ট অফ মিনিমা আৰু হেতু মেইন ফাংশনটো পুট কৰি দিলে আমি মিনিমাম ভ্যালু পাম সো এনি ডাউট মোক কমেন্টত জনাবা থ্যাংক ইউ